ৰাম নাৰায়ণ ৰাম। বিশ্বৰ সকলো গ্ৰহৰ একে অপৰলৈ সংযোগ আছে। কেৱল গ্ৰহবোৰেই নহয়, সকলো জীৱৰ ওপৰতেও এইবোৰৰ প্ৰভাৱ পৰে। সেয়েহে সংযোগৰ মূল সূত্ৰ এটাহে, সাধনা কৰা, মন কৰা। মনত এনে এটা বিশেষতা আছে যাৰ বিষয়ে ভাবি থকা সহজ সেজা ওচৰলৈ আহে। চুম্বকে যেনেকৈ লোহাৰ আন বস্তুবোৰক নিজৰ ফালে টানি আনে, তেনেদৰে মনটো চুম্বকৰ দৰে শক্তি থকাতেই সেজা টানি আনিব পাৰে। মনটো চুম্বকৰ দৰে হৈ পৰে বিষয়বস্তুবোৰৰ লগত। এনে এক সংযোগ আছে যে মনৰ প্ৰবল ধ্যান বা সূত্ৰ ধৰি যোগাভ্যাসৰ জৰিয়তে মনৰ নিয়ন্ত্ৰণ কৰি তাক সবল কৰা যায়। মন যাক টানে সেজা টান খাই আহিবলৈ অপেক্ষা কৰি থাকে। মন এনে এটা বস্তু যি আন বস্তুবোৰক নিজৰ ফালে টানি আনি পাৰে। মনত থকা এই টান শক্তি সংসাৰৰ আকৰ্ষণ শক্তিৰ পৰা আহিছে। নতুন বস্তু টানিব এনে নহয়, যি আগতে আছে তাকেই বলবাই টানে। ধ্যান বা যোগ যি কিছু কৰা সহজ, তাক আকৰ্ষণ শক্তি বলবাবলৈ কৰা সহজ। এটা বস্তুৰ ভিতৰত থকা অন্তৰ্যামিত্ব বা সৰ্বজ্ঞতা আৰু আন সহযোগী শক্তিসমূহ সেই বস্তুটোৰে সহজ। মন এনে এটা বস্তু যি অনন্ত জগতৰ মনৰ সৈতে সংযুক্ত। আমাৰ সূৰ্যৰ দৰে আন বহু সূৰ্য আছে, পৃথিৱীৰ দৰে আন বহু পৃথিৱী আছে। সেইবোৰত তোমাৰ দৰে বহু মানুহ আছে যি নিজৰ পৰিয়ালৰ সৈতে আছে। এই গ্ৰহবোৰৰ ভিতৰত কিমানটি কেইবা তুমি চাব পাৰা। সৃষ্টিৰ স্বভাৱেই এনে, প্ৰতিজন জীৱৰ সৈতে অনন্ত জীৱৰ সংযোগৰ সূত্ৰৰ জৰিয়তে এই সূত্ৰটো গঢ়ি উঠিছে।